মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ আজিৰ ক্লাছটো মোৰ হ'ব হেলো এৰিনৰ ৰাসায়নিক বিক্ৰিয়া। তো আমি এতিয়া শিকিম হেলো এৰিনৰ ৰাসায়নিক বিক্ৰিয়া। তো প্ৰথম আমি লিখিম নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া। নিউক্লিয়ফিলিয় প্রতিস্থাপন বিক্রিয়া। তো আমি এতিয়া চাম নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া হেলো এৰিন বিলাকে দেখুৱাব নে নেদেখুৱায়। তোমালোকে এটা কথা মনত ৰাখিবা, এনচিইআৰটি যিটো কিতাপ তাতে তোমালোকৰ আছে যে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত ইয়াৰ পৰা 2-3বাৰ প্ৰশ্ন পৰীক্ষাত আহিছিল। কেনেকুৱা আহে? এনেকুৱা আহিব পাৰে যে দেখুওৱা যে হেলো এৰিন বিলাকে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱায়। কেতিয়াবা সেনেকুৱা আহে দেখুওৱা যে হেলো এলকেনে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া দেখুৱায় কিন্তু হেলো এৰিনে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱায়। তো আমি এতিয়া চাব লাগে যে হেলো এৰিন বিলাকে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া দেখুৱায় নে নেদেখুৱায়। সাপোজ হেলো এৰিন মই এটা ললো, এইটো হল আমাৰ হেলো এৰিন। ইয়াতে লন পাই ইলেক্ট্ৰন আছে 6। কিয়? কাৰণ তোমালোকে জানা ক্লোৰিন মানে 287 আউটাৰ মোস্ট লগত 7টা ইলেক্ট্ৰন আছে। এটা ইলেক্ট্ৰন এই কাৰ্বন আৰু ক্লোৰিনৰ মাজত বান্ধনীত ব্যৱহাৰ হৈছে আৰু 6টা থাকে, 6টা লন পাই আছে। এতিয়া এই হেলো এৰিন বিলাকে যে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱায়, দুটা কাৰণত নেদেখুৱাব। কাৰণ দুটা হৈছে, নাম্বাৰ 1 সংস্পন্দন প্রভাব, নাম্বার 2 CH বান্ধনী থকা কার্বন পরমাণুর সংকৰণৰ পাৰ্থক্য। তো এই দুটা রিজনের কারণে আমার কি নেদেখায়, হেলো এরিন বলে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া নেদেখুৱায় কিন্তু হেলো এলকেন বলে নিউক্লিয়ফিলিয় প্ৰতিস্থাপন বিক্রিয়া দেখুৱায়। আমি প্রথম এটা প্রভাব কৰিম, সেইটো হৈছে সংস্পন্দন প্রভাব। আমি দেখা পাম যে হেলো এৰিনৰ যিটো স্ট্রাকচার তাতে কার্বনের লগত 3জন অনাবদ্ধ এটম আছে। তো সেই 3জন অনাবদ্ধ এটম বেঞ্জিন চক্ৰৰ হৈ কি দিব পাৰে, সংস্পন্দন দেখাব পাৰে। ক'ত সংস্পন্দন দেখাব? 2, 4 আৰু 6। যেতিয়া সি ইয়াত আহিব, এই ইলেক্ট্ৰনজন কেই নম্বৰ কাৰ্বনত যাব তোমালোকে মনত ৰাখিবা, 2 নম্বৰ কাৰ্বনত যাব। তো ক'ত হ'ব 2, 4 আৰু 6ত এটা মাইনাস হ'ব। তোমালোকে মনত ৰাখিলে সুবিধা হ'ব। তো ই যেতিয়া ইয়াত যাব তেতিয়াহ'লে এই কিটো ক'ত যাব, ইয়াত যদি আমি নাম্বাৰিং কৰো 1, 2, 3, 4, 5, 6, তেতিয়াহ'লে ক'ত যাব, 2ত যাব। দ্যাট মিন্স এই ইলেক্ট্ৰনটোৰ ক'ত যাব, ইয়াত যাব। তেতিয়াহ'লে এইটো দেখাত হ'ব এনেকুৱা, এই 2ত এটা মাইনাস হ'ব, বাকি দুটা যেনেকুৱা আছিল। আকৌ ইয়াৰ পৰা সেই ইলেক্ট্ৰনজন ইয়াত যাব, তেতিয়াহ'লে এইটো 4 যাব মাইনাস, এই যে 2, 4, 6, 4ত মাইনাস হ'ব। তো 4ত মাইনাস হ'ব। তেতিয়াহ'লে এইটো চেহেৰাটো হ'ব Cl পজিটিভ, ইয়াত এটা মাইনাস হ'ব। আৰু ই যদি ইয়াত আহিব, ইয়াত এটা ডাবল বন্ড হ'ব, ইয়াত ডাবল বন্ড অলৰেডি এটা আছে। নেক্সট কি হ'ব, ই যাব ইয়াত, তেতিয়া এইডাল ক'ত যাব, 6ত যাব। এই যে 6ত যাব, 2, 4 আৰু 6। তেতিয়াহ'লে আকৌ কি হ'ব, ইয়াতে মাইনাস। তো আমি দেখা পালো যে হেলো এৰিনৰ যে অনাবদ্ধ ইলেক্ট্ৰন আছে, এই অনাবদ্ধ ইলেক্ট্ৰনজনৰ কাৰণে এই কাৰ্বন আৰু হেলোজেনৰ মাজত কি হৈ যায়, দ্বিবান্ধনীৰ সৃষ্টি হয়। কিন্তু হেলো এলকেন যেতিয়া আমি পঢ়িছিলো তেতিয়াহ'লে কি আছিল, কাৰ্বন আৰু হেলোজেনৰ মাজত এডাল সিঙ্গল বন্ড আছিল, এইডাল সিঙ্গল বন্ড আছিল, আৰু ইয়াতে কি আছে, ডাবল বন্ড আছে। তেতিয়াহ'লে এই সংস্পন্দন প্ৰভাৱৰ কাৰণে হেলো এৰিন বিলাকত কি হয়, কাৰ্বন আৰু হেলোজেনৰ মাজত দ্বিবান্ধনী থাকে আৰু হেলো এলকেন বিলাক কি হয়, সিঙ্গল বান্ধনী থাকে। তোমালোকে জানা যে ইয়াত সিগমা বর্ণ আছে, পাই বর্ণ আছে। তো যেহেতু দুটা বন্ড আছে, এই দুটা বন্ড ভাঙি এই হেলোজেনটো, এইটো সাপোজ কার্বন, এইটো হেলোজেন, এইডাল ভাঙি হেলোজেন যদি গুচি যাব,
তেতিয়াহে নতুনকে নিউক্লিঅফাইল আহি কাৰ্বনক এটাক কৰিব পাৰিব। যেনেকৈ তোমালোকে যেতিয়া আমি ৰিয়েকশ্যন লিখিছিলো সেইটো সোনকালে ভাঙি গৈছিল, ভাঙি যাই কেনে এইটো যদি আমি এনেকে ভাঙি যায় তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে কাৰ্বন প্লাছ এক্স মাইনাছ। গতিকে নিউক্লিঅফাইলে পটককে আমাৰ কাৰ্বনৰ লগত এটাক কৰিব পাৰিছিলে, কিন্তু ইয়াত দেখা যায় কাৰ্বনৰ হেলোজেনৰ মাজত দ্বিবান্ধনী থকাৰ কাৰণে এই দ্বিবান্ধনীবিলাক ভাঙোতে কি লাগে যথেষ্ট বেছি শক্তিৰ প্ৰয়োজন হয়। সেইবাবে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি হেলোজেনৰ কোনো সক্ৰিয়তা নেদেখুৱায়। তাহলে আমি কি কৰিম যে হেলোজেনত থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেঞ্জিন চক্ৰৰ সৈতে সংস্পন্দন দেখুৱাৰ বাবে কাৰ্বন আৰু হেলোজেনৰ মাজত আংশিক দ্বিবান্ধনীৰ সৃষ্টি হয়, যাৰ ফলত ইয়াত CX বান্ধনীডালৰ বিভংগন যথেষ্ট জটিল হয়। সেইবাবে হেলোজেন বিলাকে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু হেলো এলকেন বিলাকে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়। কাৰণ হেলো এলকেন বিলাকত কি থাকে সিঙ্গুল বন্ড থাকে, আৰু সংস্পন্দন দেখাৰ বাবে হেলো এৰিন বিলাকত কি থাকে ডাবল বন্ড থাকে। এই ডাবল বন্ড ভাঙাটো ইমান সহজ কথা নহয়, সেইবাবে হেলো এৰিন বিলাকে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়। তো আমি প্ৰথম কন্ডিশনটো দি কলো যে হেলো এৰিনে কিয় নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, হেলো এলকেন বিলাকে কিয় নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়, কাৰণ হেলো এলকেন বিলাকত কি থাকে কাৰ্বন আৰু হেলোজেনৰ মাজত সিঙ্গুল বান্ধনী থাকে। এই সিঙ্গুল বান্ধনীটো আমি সোনকালে ভাঙি দিব পাৰিম, ভাঙি দিলে কাৰ্বন হ'ব প্লাস হেলোজেন হ'ব মাইনাস, গতিকে যিকোনো এটা নিউক্লিঅফাইল আহি কাৰ্বনক এটাক কৰিব পাৰিব। কিন্তু হেলো এৰিন বিলাকত কি হয় এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেঞ্জিন চক্ৰৰ সৈতে সংস্পন্দন দেখাৰ ফলত কাৰ্বন আৰু হেলোজেনৰ মাজত দ্বিবান্ধনী ধৰ্ম লাভ কৰে, আৰু এই দ্বিবান্ধনী বিলাক ভাঙোতে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। সেইবাবে হেলো এৰিন বিলাকে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু হেলো এলকেন বিলাকে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়। তো আমি এটা সংস্পন্দন প্ৰভাৱৰ সহায়ত আমি ব্যাখ্যা কৰিলো। এতিয়া আমি চাম 2 নম্বৰ প্ৰভাৱটো আমাৰ কি আছিলে, CX বান্ধনীত থকা কাৰ্বন পৰমাণুৰ সংকৰণৰ পাৰ্থক্য। এতিয়া যদি আমি এটা হেলো এৰিন আকো এইটো হল মোৰ হেলো এৰিন আৰু এইটো হল মোৰ হেলো এলকেন, সাপোজ CX3Cl। এতিয়া আমি জানো আমি এইচএস ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছো যে এই কাৰ্বনৰ লগত যিমানটা সিগমা বান্ধনী থাকে, যদি 4টা সিগমা বান্ধনী থাকে তেতিয়াহলে হ'ব sp3, 3টা সিগমা বান্ধনী থাকিলে হ'ব sp2। গতিকে এতিয়া আমি ইয়াত দেখা পাওঁ ইয়াত কেইটা আছে সিগমা বান্ধনী, চোৱা ইয়াতে সাপোজ H এই কাৰ্বনটো চোৱা তোমালোকে 1 2 3 4 4টা সিগমা বান্ধনী আছে, গতিকে এই কাৰ্বনটো হ'ব sp3 সংকৰণ। আৰু এই কাৰ্বনটো যে আছে ইয়াত যে চোৱা তোমালোকে 1 2 3 তিনিটা সিগমা বান্ধনী আছে আৰু এটা পাই বান্ধনী আছে, তো তিনিটা সিগমা বান্ধনী থাকিলে ইয়াক কি কয় sp2 কয়। তেতিয়াহ'লে আমাৰ কি আছে CX বান্ধনী থকা কাৰ্বন পৰমাণুৰ সংকৰণৰ পাৰ্থক্য, ইয়াৰ সংকৰণ হৈছে তোমাৰ sp3, ইয়াৰ সংকৰণ হৈছে sp2। আমি জানো বিদ্যুৎ ঋণাত্মকতা ফাৰ্ষ্টতে হাইয়েস্ট বেছি হয় sp কাৰ্বনৰ, তাৰ পিছত হয় sp2 কাৰ্বনৰ, আৰু তাৰ পিছত হয় sp3 কাৰ্বনৰ। তেতিয়াহ'লে এইখিনিৰ পৰা আমি গম পালো যে ইয়াৰ যিটো কাৰ্বন পৰমাণু ইয়াৰ বিদ্যুৎ ঋণাত্মকতা ইয়াৰ তুলনাত বেছি। বিদ্যুৎ ঋণাত্মকতা বেছি মানে এই যে বান্ধনীত থকা ভাগ বতৰা কৰা ইলেক্ট্ৰন যোৱাৰ আছে এই ইলেক্ট্ৰন যোৰক তেতিয়াহ'লে এই কাৰ্বনে নিজৰ ফালে বেছিকে টানি থাকিব, টানি থাকাৰ কাৰণে এই হেলোজেনে সোনকালে ইলেক্ট্ৰন যোৰক লৈ গুচি যাব নোৱাৰে। তো হেলোজেন যদি গুচি নাযায় এই কাৰ্বনত পজিটিভ চাইন আহিব নোৱাৰে, তেতিয়া নেগেটিভ ইয়াক এটাক কৰিব নোৱাৰে। দ্যাট মিন্স নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব নোৱাৰে। কিন্তু তুলনামূলকভাৱে এই কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতা কম হোৱাৰ বাবে এই ভাগ বতৰা কৰা ইলেক্ট্ৰনবোৰ কাৰ ফালে গতি কৰে হেলোজেনৰ ফালে গতি কৰে, গতিকে সোনকালে কাৰ্বনটোৱে পজিটিভ চাইন হ'ব, গতিকে নেগেটিভ আহি সোনকালে কাৰ্বনক আক্ৰমণ কৰিব পাৰিব। তাৰ মানে আমি বুজিলো যে নিউক্লিঅফাইল বিলাকে কি হেলো এলকেন বিলাকে যিমান সোনকালে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখাব হেলো এৰিনে কিন্তু দেখুৱাব নোৱাৰে। আৰু এটা কথা আমি গম পাওঁ যে sp2 কাৰ্বন হোৱাৰ কাৰণে এই যিডাল বান্ধনীৰ দৈৰ্ঘ্য ইয়াৰ বান্ধনীৰ দৈৰ্ঘ্য হ'ব 168 পিকোমিটাৰ আৰু ইয়াৰ বান্ধনীৰ দৈৰ্ঘ্য হ'ব 177 পিকোমিটাৰ। এতিয়া
আমি জানো যে বান্ধনী দৈর্ঘ্য যিমানে কম হয় বান্ধনী শক্তি সিমানে শক্তিশালী হয়। এই বান্ধনী ডাল ভাঙতে আমাক কি লাগিব, বেছি শক্তিৰ প্ৰয়োজন হ'ব, কাৰণ ইয়াৰ বান্ধনী দৈৰ্ঘ্য কম, ইয়াৰ বান্ধনী দৈৰ্ঘ্য বেছি। তো বান্ধনী দৈৰ্ঘ্য কম মানে বান্ধনীটো ভাঙতে কি লাগিব, যথেষ্ট বেছি শক্তিৰ প্ৰয়োজন হ'ব। তাৰ মানে ই যিমান সোনকালে নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্ৰিয়া দেখাব তাতকৈ কিন্তু হেলো এলকেনে অতি সোনকালে নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্রিয়া দেখুৱাব। তো আশা কৰো আমি বুজি পালো যে হেলো এৰিনত কাৰ্বনটো কি আছে, sp2 সংকৰণ আছে, আৰু হেলো এলকেনত কাৰ্বনটো sp3 সংকৰণ আছে। sp2 সংকৰণ থকাৰ কাৰণে এই কাৰ্বনটোৰ বিদ্যুৎ ঋণাত্মকতা sp3 কাৰ্বনতকৈ যথেষ্ট বেছি থকাৰ কাৰণে এই ভাগ বতৰা কৰা ইলেক্ট্ৰনজনক এই কাৰ্বনে যথেষ্ট বেছিকৈ নিজৰ ফালে টানি থাকে। সেই কাৰণে সেই হেলোজেনটোৱে সোনকালে ইলেক্ট্ৰনটো লৈ গুচি যাব নোৱাৰে। কিন্তু ইয়াত হেলো এলকেনত sp3 কাৰ্বন পৰমাণু থকাৰ কাৰণে ইয়াৰ বিদ্যুৎ ঋণাত্মকতা তুলনামূলকভাৱে sp2 কাৰ্বনতকৈ কম। দ্যাট মিন্স এই ভাগ বতৰা কৰা ইলেক্ট্ৰনজনক পুৰণিয়ে সোনকালে নিজৰ ফালে টানি ল'ব পাৰে। দ্যাট মিন্স ই সোনকালে পজিটিভ হ'ব পাৰে, পজিটিভ হোৱাৰ কাৰণে নেগেটিভ আহি সোনকালে এটাক কৰিব পাৰে। যাৰ ফলত কি কৰিব পাৰে, তেতিয়াহ'লে আমি বুজি পালো যে হেলো এলকেন বিলাকে নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্রিয়া অতি সোনকালে দেখা পাৰে, কিন্তু হেলো এলকেন হেলো এৰিন বিলাকে নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্রিয়া দেখুৱাব নোৱাৰে। আশা কৰো তোমালোকে বুজি পালা যে হেলো এলকেনে কিয় নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্রিয়া দেখুৱায় আৰু হেলো এৰিনে কিয় নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান দেখুৱাব নোৱাৰে। গতিকে এতিয়া আমি চাম, যদি কিবা কাৰণত মই এটা হেলো এৰিন ললো, সাপোজ হেলো এৰিন এটা ললো, ইয়াৰ লগত যদি মই KOH দিও, যেনেকৈ আগতে আমি CH3Br ৰ লগত KOH দিছিলো, তোমালোকে জানা ইজিলি ৰিয়েকচনটো হৈছিল কেনেকুৱা, CH3OH প্লাস KBr। দ্যাট মিন্স এই বন্ডডাল কি হৈছিল, সোনকালে ভাঙি গৈছিল, আৰু ইয়াৰ পজিটিভ আৰু নেগেটিভ পাৰ্টটো, ইয়াৰ পজিটিভ নেগেটিভ পাৰ্টটো, এই নেগেটিভ পাৰ্টটো ইয়াৰ লগত লগ লাগিছিল, ইয়াৰ নেগেটিভ পাৰ্টটো ইয়াৰ লগত লগ লাগিছিল। তো সোনকালে নিউক্লিয়ফিলিয়া প্ৰতিষ্ঠান বিক্রিয়া হৈছিলে। কিন্তু হেলো এৰিনত দিয়াৰ লগে লগে হিচাপত আমি ইয়াতে কি পাব লাগিছিল, এই Cl ৰ ঠাইত OH আহিব লাগিছিল, আৰু কি হ'ব লাগিছিল, KCl আহিব লাগিছিল। কিন্তু সচৰাচৰ এনে হোৱা দেখা নাযায়। যদি হেলো এৰিনৰ পৰা ফিনল বা হেলোজেনটো প্ৰতিস্থাপন কৰিব লাগে নিউক্লিয়ফালে, তেতিয়াহ'লে তোমালোকে জানা কিমান টেম্পাৰেচাৰ দিব লাগিব, 623 কেলভিন টেম্পাৰেচাৰ দিব লাগিব, আৰু 300 atm চাপ দিব লাগিব। দ্যাট ইজ ইম্পসিবল কথা। ইমান টেম্পারেচার ইমান প্রেসার দিয়াৰ পিছতহে এই হেলোজেনটো কি হ'ব পাৰিব, নিউক্লিয়ফাইলৰ দ্বাৰা প্ৰতিস্থাপন হ'ব পাৰিব। আৰু হেলো এলকেন বিলাক আমি চাইছিলো ইজিলি নিউক্লিয়ফিলিয়া প্ৰতিস্থাপন বিক্রিয়াৰ প্ৰতি কি দেখায়, সক্ৰিয়তা দেখায়। এতিয়া আমি যদি কেনেকৈ আমি হেলো এৰিনত নিউক্লিয়ফাইলৰ প্ৰতি সক্ৰিয়তা বৃদ্ধি কৰিব পাৰো, আমি যদি কিবা কাৰণত এই হেলো এৰিন বিলাকত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিও, তোমালোকে ভালকে এটা বস্তু লক্ষ্য কৰিবা, যদি আমি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিও হেলো এৰিনত, সাপোজ এইটো হেলো এৰিন, ইয়াত যদি আমি সাপোজ মই ইয়াত NO2 দিলো, ইয়াত এটা NO2 দিলো, তেতিয়াহ'লে ইয়াৰ লগত যদি আমি সোডিয়াম হাইড্ৰক্সাইড দিও at the presence of 443 কেলভিন, তেতিয়াহ'লে এই নিউক্লিয়ফাইলটোৰ জাগা হেলোজেন OH আহিব। দ্যাট ইজ নিউক্লিয়ফিলিয়া প্ৰতিস্থাপন বিক্রিয়া হ'ব। কিমান টেম্পারেচার দিলো আমি, 4 সো ইয়াতে Cl ৰ জাগা কি আহিছে, OH আহিছে। যদি মই অৰ্থ আৰু পেৰাত লগাও, তেতিয়াহ'লে 368 কেলভিনতে আমাৰ হেলোজেনটো নিউক্লিয়ফাইলৰ দ্বাৰা আমি কি কৰিব পাৰিম, প্ৰতিস্থাপন কৰিব পাৰিম। আৰু যদি মই 2, 4 আৰু 6 তিনিটাতে NO2 লগাও, তেতিয়াহ'লে জাষ্ট মই গৰম দিলেই আৰু এতে পানী দিয়াৰ লগে লগে হেলোজেনটো কি হৈ যাব, নিউক্লিয়ফাইলৰ দ্বাৰা প্ৰতিস্থাপিত হৈ যাব। তেতিয়াহ'লে আমি এটা কথা গম পালো, যদি হেলো এৰিনত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ মানে ইলেক্ট্ৰন আকৰ্ষীমূলক NO2 লগাও,
তেতিয়াহ'লে কি হয়, এই হেলোইৰিন বিলাকত নিউক্লিঅফাইলৰ প্ৰতি সক্ৰিয়তা বাঢ়ি যায়। আমি দেখা পালো যে যদি অনলি পেৰাত লগাও তেতিয়াহ'লে 443 কেলভিন উষ্ণতাত সোডিয়াম হাইড্ৰক্সাইড বিক্রিয়া করলে আমার কি হয়ে যায়, নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া হয়। যদি আমি অর্থ আর প্যারাত লাগাও তেতিয়াহ'লে 360 কেলভিন উষ্ণতাত আমার কি হয়, নিউক্লিওফাইলটো হ্যালোজেনটো নিউক্লিওফাইলের দ্বারা প্রতিস্থাপিত হয়। কিন্তু আমি 2, 4, 6 তিনটা পজিশনতে যদি আমি ইলেকট্রন উইথড্রয়িং গ্রুপ লাগাও তেতিয়াহ'লে আমার সিম্পল গরম দিলেই আমার কি হয়ে যাব, নিউক্লিওফিলিক প্রতিস্থাপন বিক্রিয়া হব। তো তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহে যে অর্থ আৰু পেৰাস্থানত ইলেক্ট্ৰন আকৰ্ষণমূলকৰ উপস্থিতিয়ে হেলোইৰিনত নিউক্লিওফাইলৰ সক্ৰিয়তা নিউক্লিওফাইলৰ প্ৰতি সক্ৰিয়তা বৃদ্ধি কৰে কিয়? তেতিয়াহ'লে আমি কি কম যে এই অর্থ আৰু পেৰা এই 2, 4, 6 এইবিলাকত যদি আমি ইলেক্ট্ৰন আকৰ্ষণমূলক দিওঁ, এই যে ইয়াৰ সংস্পন্দন দেখাৰ বাবে 2, 4, 6 যে নেগেটিভ চাৰ্জ আছিল ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পাইছিল, সেই ইলেক্ট্ৰন আকৰ্ষণমূলকে নিজৰ ফালে টানি ল'ব, যাৰ ফলত এই হেলোজেনটো অনায়াসে নিউক্লিওফাইলে কি কৰিব পাৰিব, প্ৰতিস্থাপন কৰিব পাৰিব। ইলেক্ট্ৰন আকৰ্ষণমূলকৰ উপস্থিতিৰ বাবে এই 2, 4, 6 যে ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পাইছিল সেই ইলেক্ট্ৰনটো কি কৰিব, NO2 বিলাকে নিজৰ ফালে টানি ল'ব। টানি লোৱাৰ ফলত আকৰ্ষণ কৰাৰ ফলত এই হেলোজেনটো আমাৰ কি কৰিব পাৰিব, অনায়াসে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব পাৰিব। আমি দেখা পাইছিলো যে অনলি NO2 দিলে 443 কেলভিন, 2 আৰু 4 দিয়াৰ লগে লগে 368 আৰু 2, 4, 6 দিলে জাস্ট সিম্পল হিট, মানে একো কৰিব নালাগে, ডাইৰেক্ট হেলোজেনটো নিউক্লিওফাইলৰ দ্বাৰা কি হ'ব, প্ৰতিস্থাপিত হ'ব। তেতিয়াহ'লে আমি গম পালো যে নিউক্লিওফাইলৰ প্ৰতি যদি আমি হেলোইৰিনৰ সক্ৰিয়তা বঢ়াব লাগে তেতিয়াহ'লে আমি কি দিব লাগিব, ইলেক্ট্ৰন আকৰ্ষণমূলক দিব লাগিব। তেতিয়া কি হ'ব, ইজিলি ৰিয়েকচনটো যেনেকৈ আমাৰ হেলো এলকেনত হৈছিল যে CH3 Br তাৰ লগত KOH দিছিলো, ইজিলি আমাৰ ৰিয়েকচনটো কি হৈছিল, CH3OH plus KBr। ঠিক তেনেকে ইজিলি ৰিয়েকচনটো হ'ব কেতিয়া, যদি হেলোইৰিন বিলাকৰ 2, 4, 6 পজিশনত আমি কি দিও, ইলেক্ট্ৰন আকৰ্ষণমূলক NO2 দিও, তেতিয়া কি কৰিব, এই 2, 4, 6 থকা অতিৰিক্ত যিখিনি ইলেক্ট্ৰনৰ ঘনত্ব বেছি বৃদ্ধি হৈছিল এই ঘনত্বখিনি, মানে আমি ঘনত্ব বৃদ্ধি হোৱা মানে কি, যেতিয়া আমি সংস্পন্দন দেখাইছিলো তোমালোকে জানা, ইয়াত এই পজিশন বিলাকত ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পাইছিল, সেইকাৰণে মাইনাস দিছিলো। ইলেক্ট্ৰন আকৰ্ষণমূলক দিয়াৰ বাবে এই মাইনাসৰ যে অতিৰিক্ত ইলেক্ট্ৰন আছিল সেই ইলেক্ট্ৰনক নিজৰ ফালে কি কৰিব, হেলোইৰিন বিলাকে নিজৰ ফালে টানি ল'ব। তেতিয়াহ'লে অনায়াসে আমাৰ কি কৰে, যিকোনো এটা নিউক্লিওফাইলে আহি হেলোজেনক কি কৰিব পাৰিব, প্ৰতিস্থাপিত কৰিব পাৰিব। তো আশা কৰো আমি ইয়াৰ পৰা কি বুজিলো। আমাৰ ইয়াৰ পৰা মেইন প্ৰশ্নটো হৈছে যে হেলো এলকেনে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় কিন্তু হেলোইৰিনে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়। দুটা ৰিজন দিছিলো, এটা আছিল সংস্পন্দন প্ৰভাৱ আৰু এটা আছিল CH বান্ধনীত থকা কাৰ্বন পৰমাণুৰ সংকৰণৰ পাৰ্থক্য। হেলোইৰিন বিলাকে কি দেখায়, সংস্পন্দন দেখায়। সংস্পন্দন দেখাৰ বাবে কাৰ্বন আৰু হেলোজেনৰ মাজত কি দেখায়, ডাবল বন্ড আহি যায়। ডাবল বন্ডটো ভাঙাটো ইমান সহজ কথা নহয়, সেইকাৰণে হেলোইৰিন বিলাকে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু হেলো এলকেন দেখুৱায়। এই কাৰণে হেলো এলকেন বিলাকত সিঙ্গুল বন্ড থাকে, সিঙ্গুল বন্ডটো অনায়াসে আমি ভাঙি ল'ব পাৰো। 2 নম্বৰ পইণ্ট আছিল sp2, যেটো আমাৰ হেলোইৰিন আছিল, সেই হেলোইৰিনৰ কাৰ্বন পৰমাণুটো আছিল sp2 সংকৰণ আৰু হেলো এলকেনৰ কাৰ্বন পৰমাণুটো আছিল sp3 সংকৰণ। sp2 সংকৰণ মানে হৈছে সেই কাৰ্বন পৰমাণুটোৰ কি আছে, বিদ্যুৎ ঋণাত্মক যথেষ্ট বেছি আছে। বিদ্যুৎ ঋণতা বেছি মানে এই কাৰ্বন আৰু হেলোজেনৰ মাজত বান্ধনীডালক এই কাৰ্বনটোৱে কি কৰিব পাৰিব, বেছি জোৰে নিজৰ ফালে আকৰ্ষণ কৰি থাকিব। সেইবাবে সেই বান্ধনীটো হেলোজেনটোৰ সোনকালে এই বান্ধনীটো ভাঙি ইলেক্ট্ৰন লৈ যোৱা সম্ভৱ নহয়। তো আমি দুটা ৰিজনৰ পৰা আমি দেখা পাইছিলো যে হেলো এলকেন বিলাকে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু হেলোইৰিনে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়, কিন্তু হেলো এলকেন বিলাকে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়। আৰু এটা আমি দেখা পালো যে হেলোইৰিন বিলাকত যদি ইলেক্ট্ৰন আকৰ্ষণমূলক দিয়া যায় তেতিয়াহ'লে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি ইয়াৰ সক্ৰিয়তা কি হৈ যায়, বৃদ্ধি পায়। এটা কথা গম পালো যে আমাৰ হেলোইৰিন বিলাকে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায়। যিহেতুকে নিউক্লিওফিলিক প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায় তেতিয়াহ'লে নিশ্চয় ই ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব। তো আমি এতিয়া দিম হেলোইৰিনৰ ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন বিক্ৰিয়া। ইলেক্ট্ৰফিলিক প্রতিস্থাপন বিক্রিয়া। নাম্বার 1 দিম আমি
ক্লোরিনেশন। নাম্বার 1 কি দিম? হ্যালোজিনেশন বা ক্লোরিনেশন। ক্লোরিনেশন কিবা কাৰণত ব্রোমিনেশনত দিব পাৰে, মেইনলি আমি ক্লোরিনেশন কৰিম। তো হ্যালোজেন কি আছিল? এইটো আছিল আমাৰ হ্যালোজেন। ইয়াৰ লগত Cl2 দিয়া যায় at the presence of অনাৰ্দ্ৰ AlCl3। মই আগৰ ভিডিঅ'ত মই কৈছিলো যে অনাৰ্দ্ৰ AlCl3 ৰ কাৰণে এই Cl কি হ'ব পাৰে? এই Cl যে বান্ধনে থাকে ClCl, এই অনাৰ্দ্ৰ AlCl3 টো হচ্ছে লিউইস এসিড। এই লিউইস এসিড হওয়ার কারণে ইয়ার ইলেকট্রন জোড় এইফালে শিফটেড হব, দ্যাট মিন্স এইটো মাইনাস হব, এইটো প্লাস হব। ইলেক্ট্রোফাইল মানে ইয়াতে প্লাস মাইনাস লাগিব, গতিকে এই প্লাস পার্টটো আমি জানো, অলপ আগত আমি দেখা পাইছো যে হ্যালোজেনত হ্যালোজেন পরমাণুৰ বাবে এই পজিশন এই পজিশন এই পজিশনত কি হয়? মাইনাস চার্জ হয়। এইভাবে এই যদি আমি Cl2 দিও, এই Cl2 তাহলে পজিটিভ Cl2 ক'ত ক'ত অ্যাটাক কৰিব পাৰিব? ইয়াত অ্যাটাক কৰিব পাৰিব, ইয়াত অ্যাটাক কৰিব পাৰিব, ইয়াতে অ্যাটাক কৰিব পাৰিব। তেতিয়াহ'লে ইয়াৰ আনসার কি হ'ব? ইয়াৰ আনসার হ'ব, ইয়াত তো আগৰ এটা Cl আছিল, ইয়াত এটা Cl আহিব কাৰণে পজিটিভ পাৰ্টটো ইয়াত আহিল, আৰু এটা ক'ত যাব পাৰিব? ইয়াত এটা যাব পাৰিব। এতিয়া প্ৰশ্ন হ'ল ইয়াতো যাব পাৰিব, ইয়াত মাইনাস আছে, সাপোজ মই তাতে দিলোৱেই, তেতিয়াহ'লে কেনেকুৱা দেখা যাব? ইয়াতো এটা Cl দিলো, তেতিয়াহ'লে এইটো একে হ'ব, 1 2 পজিশন 1 2 পজিশন। তো দুটা রিপিট হয়, সেইকাৰণে আমি এটা কি কৰিলো? মুছি দিলো। তেতিয়াহ'লে ক'ত ক'ত আমাৰ হ'ব? এবাৰ 2ত এবাৰ 4। আৰু বাকি য'ত আমাৰ Cl2 পজিটিভ পাৰ্টটো লাগিল তাৰে এটা H আৰু এই Cl ৰ লগত লগ লাগি HCl হ'ব, এইটো আমাক নালাগে। যেতিয়া প্ৰডাক্ট এটাতকৈ বেছি হয় তেতিয়াহ'লে সাইড প্ৰডাক্ট আমাৰ দৰকাৰ নাই। তেতিয়াহ'লে আমি বুজি পালো যে ইয়াৰ Cl2 ক'ত ক'ত লাগিব? অৰ্থ আৰু পেৰা পজিশনত লাগিব। কিয় অৰ্থ আৰু পেৰা পজিশনত লাগিব? কাৰণ অৰ্থ আৰু পেৰা পজিশনত কি আছে? ইলেক্ট্ৰনৰ ঘনত্ব বেছি আছে, মাইনাস চাৰ্জ আছে। এই মাইনাস চাৰ্জ থাকাৰ কাৰণে ইয়াৰ যিটো পজিটিভ ক্লোৰিন সেইটো 2ত আৰু 4ত লাগিব। এতিয়া প্ৰশ্ন হ'ল এই যে 2ত আৰু 4ত লাগিল, এই দুটাৰ পিছত মুখ্য প্ৰডাক্ট কোনটো হ'ব আৰু গৌণ প্ৰডাক্ট কোনটো হ'ব? মুখ্য প্ৰডাক্ট হ'ব, চোৱা তোমালোকে জানা যে ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে 6টা, ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে 6টা। তেতিয়াহ'লে এই লন পেয়াৰ ইলেক্ট্ৰনৰ মাজত কি হ'ব? ইয়াতে ৰিপালশনটো যথেষ্ট বেছি হ'ব। বেছি হোৱাৰ কাৰণে ইয়াৰ সুস্থিৰতা কমি যাব। কিন্তু ইয়াত যিবিলাক লন পেয়াৰ ইলেক্ট্ৰন আছে আৰু ইয়াৰ যিবিলাক লন পেয়াৰ আছে বহুত দূৰত অৱস্থান কৰিছে, গতিকে রিপালশনটো যথেষ্ট কি হ'ব? কম হ'ব। সেইভাবে রিপালশন কম হওয়ার কারণে এইটো সুস্থির বেশি হ'ব, আর সুস্থির বস্তুটোকে আমি কি কম? মেজর বা মুখ্য প্রোডাক্ট কম। তেতিয়াহ'লে এইটো হ'ব মুখ্য প্ৰডাক্ট, এইটো হ'ব গৌণ প্ৰডাক্ট। কেতিয়া পৰীক্ষাত আহে যে তলত দিয়া কোনটো 2017 মেবি এটা প্ৰশ্ন আহিছিল যে এই এনেকে লিখি দিছে, দি কেনে কৈছে কোনটো মুখ্য প্ৰডাক্ট কোনটো গৌণ প্ৰডাক্ট। তেতিয়াহ'লে আমি গম পালো যে প্যারা, এইটো কয় প্যারা। 2 নম্বৰ যদি লাগে অৰ্থ আৰু 4 নম্বৰ লাগিলে কয় প্যারা। তাহলে প্যারাটো হ'ব সদায় মুখ্য প্ৰডাক্ট আৰু অৰ্থটো হ'ব গৌণ প্ৰডাক্ট। তো এইটো হ'ল ক্লোৰিনেশনৰ কাহিনী। এতিয়া আমি চাম 2 নম্বৰ, আমি চাম নাইট্ৰেশন। কি চাম? 2 নম্বৰ নাইট্ৰেশন। নাইট্ৰেশনত কি হ'ব তোমালোকে চোৱা, যদি মই এটা ক্লোৰিন ললো, ইয়াৰ লগত যদি মই গাঢ় নাইট্ৰিক এসিড দিওঁ আৰু গাঢ় সালফুৰিক এসিড দিওঁ, এই গাঢ় সালফুরিক এসিড ইয়াতে অনুঘটক হিচাপে থাকিব, এই নাইট্রিক এসিড এডিশনত অংশগ্ৰহণ কৰিব। এতিয়া এই নাইট্রিক এসিড কেনেকে ভাঙিব তোমালোকে কতবা লিখি থব পাৰা, OH মাইনাস NO2 প্লাস, আলটিমেটলি AH AH AN AN, এই দুটা আৰু এটা মিলি 3টাও। তেতিয়াহ'লে আমি অলপ আগত গম পাইছিলো 2 4 পজিশনত কি থাকে? মাইনাস থাকে। তেতিয়াহ'লে এই মাইনাস এটাক কৰিব নোৱাৰিব, প্লাসটো এটাক কৰিব পাৰিব। তেতিয়াহ'লে ইয়াৰ এনসারটো কি হ'ব? ইয়াতেও NO2 হ'ব প্লাস ইয়াতেও NO2। অৰ্থ আৰু প্যাৰা হলে অলপ আগত আমি গম পাইছিলো যে প্যাৰাটো কি হৈ যায়? মুখ্য প্ৰডাক্ট হয় আৰু অৰ্থটো হয় গৌণ। এইখিনি হ'ল নাইট্ৰেশন। নাইট্ৰেশনত নাইট্ৰ গ্ৰুপ লগ লাগিব, সেই নাইট্ৰ গ্ৰুপ ক'ৰ পৰা আহিব? নাইট্ৰিক এসিডৰ পৰা আহিব। তো যিহেতুকে 2 নম্বৰ 4 নম্বৰ পজিশনত মাইনাস থাকে, রেজোনেন্স দেখার কারণে বা সংস্করণ দেখার কারণে
সেইভাবে ইয়াৰ প্লাছ পাৰ্টটো এই প্লাছ পাৰ্টটোক আমি ইলেক্ট্ৰফাইল বুলি কওঁ আমি যিহেতু ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দিছো তাৰমানে ইলেক্ট্ৰফাইলে লগ লাগিব ইয়াত ইলেক্ট্ৰফাইল আছে NO2 সেইভাবে NO2 বিয়ত আৰু চাৰিত লাগিছে তো এইখিনি হল তোমালোকৰ নাইট্ৰেচন নেক্সট তোমালোকে দিয়া সালফোনেশন নেক্সট দিয়া সালফোনেশন 3 নাম্বার আমি চাম সালফোনেশন এইবার যদি আমি হ্যালোএরিনৰ লগত সালফুৰিক এসিড যোগ কৰি দিও অনলি সালফুৰিক এসিড দিও তেতিয়ালে এই সালফুৰিক এসিড কেনেকা ভাঙে OH মাইনাস প্লাস SO3H পজিটিভ তেতিয়ালে তোমালোকে গম পাইছা তেতিয়ালে ইয়াত যেহেতু অৰ্থৰ তাত মাইনাস থাকে তো মাইনাস তো আহিব নোৱাৰে তেতিয়া প্লাস পাৰ্টটো লাগিব তাহলে প্লাস পাৰ্টত কি আছে SO3H আছে এই SO3H কে কয় সালফোনিক মূলক এইটো সালফোনিক মূলক আৰু যদি তোমাক OH2 কত যাব সেই OH2 আগত যেনেকৈ OH2 আছিল OH হ'ব কি যত হাইড্ৰোজেন আছে যত লাগাইছে তাৰ হাইড্ৰোজেনৰ লগত OH মিলি পানী হ'ব ইয়াত যদি লাগাও তেতিয়ালে ইয়াৰ এটা হাইড্ৰোজেনৰ লগত OH লগ লাগি পানী হ'ব এটা আমাৰ নালাগে যিহেতু আমি দুটা প্ৰডাক্ট পাইছো তোমালোক মই কৈছো প্ৰডাক্ট যদি এটাতকৈ বেছি হয় তেতিয়ালে আমাক সাইড প্ৰডাক্ট নালাগে তেতিয়ালে ইয়াৰ কোনটো মুখ্য হ'ব চাৰিটো মুখ্য হ'ব আৰু দুইটো কি হ'ব এই ক্ষেত্ৰত গৌণ হ'ব তো সালফোনিক এসিড বা সালফোনিক মূলক কোনটো SO3H তো সালফোনেশন মানে সালফোনিক মূলক লগ লাগা তাহলে সালফোনিক মূলক হচ্ছে SO3H যেহেতু আমি পড়ি আছো ইলেক্ট্রোফাইল ও ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া দ্যাট মিন্স ইলেক্ট্রোফাইলে আহি কত লাগিব 2 আৰু 4 লাগিব কিয় 2 আৰু 4 লাগিল কারণ আমি জানো ইয়াত মাইনাস থাকে এইখানে প্লাস পার্টটো ইয়াতে লগ লাগছে তো এইখিনি হল তোমালোকৰ সালফোনেশন নেক্সট আমি চাম ফ্রিডেল-ক্রাফটস বিক্রিয়া ফ্রিডেল-ক্রাফটস বিক্রিয়া কি আকৌ আমি হ্যালোএরিন এটা লও এটো হ্যালোএরিন ললো ইয়াতে যদি মোর CH3Cl থাকে at the presence of অনার্দ্র AlCl3 ইলেকট্রন ডেফিসিয়েন্ট ইলেকট্রন ঘাটি থাকা বা এটো লুইস অ্যাসিড বলিও কয় দিলে কি হ'ব আমি জানো এটো এই ক্ষেত্ৰত হ'ব CH3 পজিটিভ পার্ট Cl হ'ব নেগেটিভ পার্ট তেতিয়ালে এই যে আমি জানো যে 2 আৰু 4 মাইনাস থাকে তেতিয়ালে ইয়াৰ কোনটো প্ৰডাক্ট লাগিব প্লাস প্ৰডাক্ট আমি জানো ইলেক্ট্রোফিলীয় প্ৰতিস্থাপন বিক্রিয়া দ্যাট মিন্স প্লাস পার্ট লগাব লাগিব তাহলে প্লাস পার্ট কত লগাবা 2 আৰু 4 আগৰ নিচিনা একই এটা হলে ইয়াতে লগাম CH3 আমি ইয়াত CH3 আছে পজিটিভ পার্ট এবার বিয়োগ এবার 4 এইবারে হবে এটা হল মুখ্য প্রোডাক্ট আর এটা হবে গৌণ প্রোডাক্ট আর Cl কত যাব যত তোমালকে লগাইছা তারে এটা H লগ Cl লগ লাগে Cl হ'ব ইয়াৰ পৰা এটা H Cl হ'ব ইয়াৰ পৰা এটা H Cl হ'ব এতিয়া যদি মই কিবা কাৰণত এটাতকৈ বেশি কার্বন দিও এরর ওপৰত একই অনাদ্র LCl3 এটাতকৈ বেশি কার্বন দিলে বেশিরভাগ স্টুডেন্টের ভুল হওয়ার চান্স থাকে কি এটা তো আমি বুঝি পাইছো যে Cl ইয়াতে মাইনাস হ'ব দ্যাট মিন্স এটো প্লাস হ'ব বেশিরভাগ সময়ত তোমালোকৰ এটো ভুল হ'ব সাপোজ এনেকে লিখিলা বহুতে কেনেকা কি কৰে CH3 CH2 দিয়ে আলটিমেটলি সোয়া এনেকে যদি তোমালোকে CH3 CH2 দিয়া তেতিয়ালে এই কার্বনৰ যোজ্যতা কিমান হল 1 1 2 2 3 5 ইয়াৰ কিমান হ'ব 2 1 3 তাৰ মানে ভুল হ'ব তেতিয়ালে আমি কি কৰিম মনত ৰাখিবা এটাতকৈ যদি বেশি কার্বন দিয়া থাকে তেতিয়ালে তোমালোকে কি কৰিবা কার্বন কেইটা আছে দুটা এনেকে লিখিবা এটা দুটা তার পিছত হাইড্রোজেন ফিল আপ কৰিবা হাইড্রোজেন ফিল আপ কৰিলে এটা দুটা বন্ড আছে তার মানে বুঝা গল যে ইয়াত দুটা হাইড্রোজেন লাগিব ইয়াত দুটা হাইড্রোজেন লাগিব আৰু ইয়াত যদি এটা কার্বন হয় ইয়াত কেইটা হাইড্রোজেন লাগিব তিনিটা তেতিয়া ভুল হোৱাৰ কোনো চান্স নাই প্ৰথমতে কি বলবা এটা দুটা কার্বন লিখি ললা ইয়াত দুটা বন্ড আছে দুটা হাইড্রোজেন এটা বন্ড আছে তিনটা হাইড্রোজেন এটো হল অৰ্থন আৰু প্যারাত দিলে কি দিন প্যারাত দিলে একে হ'ব এটা দুটা এনেকা লিখি হাইড্রোজেন দুটা ফিল আপ কৰি দিবা তাহলে আমি যদি হাইড্রোজেন ফিল আপ কৰি একেলগে দিও তেতিয়ালে এটো দুটা আর ইয়াতে হ'ব তিনিটা
যে কিবা কাৰণত তোমালোকে এই বস্তুটো এনেকৈও লিখিব পাৰিবা। যদি তোমালোকে ভাবা মই এনেকা নিলিখো, তেতিয়াহ'লে এনেকাও লিখিব পাৰিবা। ইয়াত কেইটা কাৰ্বন আছে? দুটা কাৰ্বন আছে নহয়, তাহলে C2 হাইড্রোজেন কেইটা আছে? ইয়াত তিনিটা, ইয়াত দুটা, পাঁচটা, মানে C2H5। তেতিয়াহ'লে এই C2H5 দুইত আৰু এটা C2H4 আমাৰ চাৰি। তো একেলগে লিখিব পাৰো, এই একেলগে এনেকুৱা একেলগে কেইটা কাৰ্বন আছে? এটা দুটা, সেইকাৰণে C2। ইয়াত তিনিটা, দুটা মিলি পাঁচটা। তো এই CH2 CH3 ঠাইত আমি C2H5 লিখিব পাৰো। তেতিয়াহ'লে ইয়াতো আমি কি লিখিব পাৰিম? C2H5 হৈছে। তো আশা কৰো তোমালোকে এইখিনি বুজি পালা। এতিয়া যদি এছাইলমূলক এটা থাকে, লাইক সাপোজ CH3COCl, এনেকুৱা যদি দিয়া থাকে এট দ্য প্ৰেজেন্স অফ অনাৰ্দ্ৰ AlCl3, তেতিয়া কি কৰিম? তেতিয়া এইটো হল মাইনাস পার্ট, এইটো হল পজিটিভ পার্ট। আমি যদি ইলেক্ট্রোফিলিয়া প্রতিস্থাপন বিক্রিয়া পড়িছো, তার মানে পজিটিভটো লব লাগিব। তো বহুত স্টুডেন্টে ইয়াতো ভুল করে, এটা সেইটো হৈছে কি, ইয়াতো এনেকা লিখি থৈ দিয়ে CH3CO। তেতিয়াহ'লে তোমালোকে চোৱা এই কাৰ্বনত কিমান হল? একে একে 2, 2 3 5, ইয়াত কিমান আছে? 1 2 3। তো ডিসেটিসফাই হৈছে। গতিকে এই ক্ষেত্ৰতে কি হ'ব? ফাৰ্ষ্টতে যিটো পজিটিভ পাৰ্ট সেইটো লাগিব। ইয়াতো পজিটিভ পাৰ্ট আছে আমাৰ CO আৰু COৰ লগত যি লাগা আছে ইয়াতে থাকিব। COৰ লগত কি আছে? CH3 আছে। প্লাস কি হবে? এবার 2 দিলো আর ওটা 4 দিব লাগিব। তো 4 দিলে কেনেকুৱা হ'ব? এই CO আৰু ইয়াৰ লগত যি লাগা আছে সেইটো লাগি থাকিব। তো মুখ্য কোনটো হ'ব? এইটো হ'ব মুখ্য। আমি জানো প্যাৰাটো সদায় মুখ্য হয় আৰু এইটো হয় গৌণ। তো এইখিনি হল তোমালোকৰ ফ্ৰিডেল ক্ৰাফটছ বিক্রিয়া। নেক্সট আমাৰ আছে উস ফিটিক আৰু ফিটিক বিক্রিয়া। তো প্রথমে আমি ফিটিক বিক্রিয়া কৰিম। ফিটিক বিক্রিয়া আমি প্রথমতে এবার ফিটিক বিক্রিয়া কৰিম। এই ফিটিক বিক্রিয়াটো কি বস্তু? আমি উৰ্জ বিক্রিয়া পাইছিলো। উৰ্জত কেনেকুৱা আছিল? এই CH3X ডাবল আছিল। এবার ফিটিক বিক্রিয়াত কি হ'ব? হ্যালোয়ের ইনটু ডাবল হবে প্লাস টুয়াইস N। মনত থাকিব এইটো এট দ্য প্রেজেন্স অফ কি হ'ব? শুকান ইথাৰ হ'ব। তো তোমালোকে যদি সেন্টেন্স লিখিব খোজা ফিটিক বিক্রিয়া, তেতিয়াহ'লে এনেকে লিখিব পাৰা, শুকান ইথাৰৰ উপস্থিতিত এৰাইল হেলাইডে সোডিয়াম ধাতুৰ সৈতে বিক্রিয়া কৰিলে ডাইফিনাইল অথবা বাইফিনাইল প্রস্তুত হয়। ডাইফিনাইল অথবা বাইফিনাইল প্রস্তুত হয়। এই বিক্রিয়াটো ফিটিক বিক্রিয়া বলে। তো এটা আমি ল্যাঙ্গুয়েজ দিলো, আমি এনেকে বুজিম। কেনেকুৱা হ'ব চোৱা, এইটো তোমালোকে এনেকে লিখিব খোজা এনেকেও লিখিব পাৰা। তো এইটো এটা দিলো, ইয়াতো এটা এনে আৰু এটা মই এইফালে লগালো। তেতিয়াহ'লে কি হ'ব চোৱা, এইখিনি মিলি হ'ব টুৱাইস NaCl। বাকি থাকিল কি? বাকি থাকিল দুটা বেনজিন। এই যেনেকে দুটা বেনজিন আঁকিবা প্লাস এই যে টুৱাইস NaCl মিলি হ'ব টুৱাইস NaCl। আমি এনেকে ইয়াক লিখিব পাৰো। এইটো বহুতবাৰ পৰীক্ষাত আহিছে, এইখিনি দিয়া থাকে তো বাট মাৰা থাকিব। তেতিয়াহ'লে এই বস্তুটো কি হ'ব? সিম্পলি ডাবল হ'ব। এই বেনজিনটো ডাবল হৈছে। আৰু যদি বুজাৰ অসুবিধা হয় তোমালোকে এনেকে তলত লিখি ল'বা, এই এটা বেনজিন Cl, এই এটা বেনজিন Cl, এই টুৱাইস Na ইয়াতে দিছো, এইখিনি লগ লাগি হ'ব টুৱাইস NaCl। এই বেনজিন দুটা জাস্ট লগ লাগি যাব। এই দুটা বেনজিনক একেলগে লগ লগালে ইয়াৰে নাম কয় ডাইফিনাইল, আর কিছুমান কিতাবত বাইফিনাইল পাবা। তো আশা কৰো তোমালোকে ফিটিক বিক্রিয়া বুজি পালা। সেইকাৰণে সেন্টেন্সটো কি কৈছিলো? শুকান ইথাৰৰ উপস্থিতিত এৰাইল হেলাইডে সোডিয়াম ধাতুৰ সৈতে বিক্রিয়া কৰিলে ডাইফিনাইল অথবা বাইফিনাইল প্রস্তুত হয়। এই বিক্রিয়াটোকে ফিটিক বিক্রিয়া বলে। নেক্সট আমার এটা আছে উস ফিটিক বিক্রিয়া। ফিটিক বিক্রিয়া তো পড়িলো, তার আগত মই কি লগাই দিম এইবাৰ? উস ফিটিক বিক্রিয়া। তাৰমানে উস আৰু ফিটিক একেলগে আহিব। উৰ্জত কি আছিল? উৰ্জত আছিল CH3Cl অনলি
এলকাইল হেলাইড আৰু ফিটিকত কি আছিল ফিটিকত আছিল ইয়াত মই সোডিয়াম দিছো আৰু ফিটিকত অলপ আগত আমি পাইছিলো তাতে আছিল বেনজিনৰ লগত Cl এট দা প্ৰেজেন্স অফ কি হ'ব শুকান ইথাৰ তেতিয়াহ'লে এইটো হল উজ বিক্ৰিয়া তোমালোকে উজ বিক্ৰিয়া মোৰ আগৰ ক্লাছত আছে ভিডিঅ'ত আছে তোমালোকে চাই ল'বা উজ বিক্ৰিয়াত অকল এলকাইল হেলাইড থাকে আৰু ফিটিক বিক্ৰিয়াত অকল এৰাইল হেলাইড থাকে এই উজ আৰু ফিটিক যদি একেলগে লগ লগাও তেতিয়াহ'লে আমি তাক কওঁ উজ ফিটিক বিক্রিয়া এইবার কি হব এইবারও হব টুয়াইস NaCl মিলি লগ লাগলে হব টুয়াইস NaCl প্লাস এই টুয়াইস Na গল এই দুটা Cl গল তাহলে নিশ্চয় বাকি আছে কি ইয়াত বাকি আছে বেনজিন আর ইয়াত বাকি আছে CH3 তাহলে বেনজিনত এটা CH3 লগাই দিলেই আমার উজ ফিটিক বিক্রিয়া হয়ে যায় আকৌ এবাৰ কৈছো এই টুয়াইস Na এই দুটা Cl লগ লগ লাগিছে টুয়াইস NaCl ইয়াতো Cl এর লগত গুছি গেছে বেনজিন থাকিল ইয়ার Cl এর লগত গুছি CH3 বাকি থাকিল এখানে বেনজিনের লগত CH3 লগাই দিলেই আমার উজ ফিটিক বিক্রিয়া হয়ে যায় যদি আমি সেন্টেন্স লিখব বলতে কেনেকা লিখিম শুকান ইথাৰৰ উপস্থিতিত এলকাইল হেলাইড আৰু এৰাইল হেলাইডে সোডিয়াম ধাতুৰ সৈতে বিক্রিয়া কৰিলে এলকাইল এৰিন প্রস্তুত হয় এই বিক্রিয়াটোক উজ ফিটিক বিক্রিয়া বলে তো আশা কৰো তোমালোকে উজ ফিটিক বিক্রিয়া বুজি পালা এতিয়া পৰীক্ষাত এটা প্ৰশ্ন খুব আহে প্ৰশ্নটো হল রূপান্তর করা কি করা রূপান্তর করা বেনজিনৰ পৰা ডাইফিনাইল और কেতিয়াবা দিব পাৰে বাইফিনাইল তো অলপ আগত আমি ফিনাইল বনাইছিলো কাৰ পৰা বনাইছিলো যে আমি যদি ক্লোৰোবেনজিন লওঁ ফিটিক বিক্রিয়াটো তোমালোকে চোৱা ক্লোৰোবেনজিন দি লওঁ তেতিয়াহ'লে কি কৰা যায় তাৰ লগত যদি টুয়াইস Na দিয়া যায় এট দা প্ৰেজেন্স অফ শুকান ইথাৰ তেতিয়াহ'লে এই দুটা বেনজিন আমাৰ এনেকুৱা লাগিছিল এটা বেনজিন প্লাস টুয়াইস NaCl তো ইয়াৰে নাম আছিল ডাইফিনাইল বা বাইফিনাইল কিন্তু আমি বনাইছিলো ক্লোৰোবেনজিনৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্নটো কি আহিল বেনজিনৰ পৰা তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব প্ৰথমতে বেনজিনৰ পৰা আমি ক্লোৰোবেনজিন বনাই ল'ব লাগিব তো বেনজিনৰ লগত যদি আমি হ্যালোজেন লগ লগাও এট দা প্রেজেন্স অফ অনার্দ্র AlCl3 তো আমি চাইছিলো যে অনার্দ্র AlCl থাকলে এই Cl টো কি হৈ যায় এটা পজিটিভ আহে আৰু এটা কি হয় নেগেটিভ আহে એટલે পজিটিভ আহাটো বেনজিনৰ লগত লগ লাগিব তেতিয়াহ'লে এইটো হ'ব ক্লোৰোবেনজিন প্লাস আর যেটো লগালো তার এটা HCl লগ লাগি হবো HCl তো আমি ক্লোৰোবেনজিন পালো এই ক্লোৰোবেনজিনৰ লগত সোডিয়াম লগ লাগি আমাৰ ডাইফিনাইল পাও এই দুটা মিলি আমাৰ এনসারটো হৈ যাব তো আশা কৰো তোমালোকে এনসারটো বুজি পালা তো এইখিনি আছিল হ্যালোজেন চেপ্টাৰটো ৰাসায়নিক বিক্রিয়া মূল যিবিলাক আমাৰ ৰিয়েকশন সেইখিনি আমাৰ আজিৰ পৰা শেষ হল নেক্সট কেইটামান ডেফিনেশন টাইপৰ আছে সেইখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক তোমালোকলৈ আগবঢ়াম তো আশা কৰো তোমালোকে আজিৰ ভিডিঅ'টো যথেষ্ট এনজয় পাবা আজিৰ ক্লাছটো ইমানতে শেষ হল থ্যাঙ্কস ফৰ ওয়াচিং